Jai Hind students, last class আমি 9.3 question number 5 to চাইছিলো হয়নে ওকে তার আগতে আপোনালোক কেনেকুৱা খবৰ হেতু আপোনালোকে মোক কমেন্টছ কৰি জনাব ঠিক আছে আৰু 9.3 আমি আজি question number 6 to আৰম্ভণি কৰিম যোৱা ক্লাছত 5 লৈকে আমাৰ ফিনিশ হৈছিল নহয় ওকে but before starting my class welcome to my youtube channel exam jyoti and let's start the class with today's question number 6 okay question number 6 or question 2 মই ইয়াৰে ডায়াগ্ৰামটো দিছো অলৰেডি ড্ৰ কৰি পেলে ইয়াতে আমাক কি প্ৰমাণ কৰিব দিছে হেখিনি আগতে মই আপোনালোকক চাই পেলে কৈ দিও কোৱেশ্চনৰ পৰা যে এটো চতুৰ্ভুজ আছে ABCD চতুৰ্ভুজ আৰু ইয়াতে আপোনাৰ AC আৰু BD কি আছে দুটা মানে দুডাল কৰ্ণ হয়নে আৰু লাভ দিছে আৰু এটি দি আছে OB সমান কি OD এই OB সমান কি আছে OD ঠিক আছে আৰু যদি AB সমান CD হয় AB মানে এটো আৰু এটো যদি সমান হয় AB সমান CD হয় তেনে হলে কালি DOC এটো ত্ৰিভুজৰ কালি আৰু এটো ত্ৰিভুজৰ কালি AOB সমান দেখাব দিছে DCB আৰু ACB কালিৰ সমান দেখাব দিছে আৰু AB DA সমান্তৰাল CB দেখাব দিছে গতিকে ইয়াতে এটা হিন্ট দিয়া আছে হা যে D আৰু B ৰ পৰা AC লৈ দুডাল লম্ব টানা হা সো D আৰু B তাৰে পৰা আমি কি কৰিম দুডাল লম্ব আনি দিম হা টানি দিম এটা যি বস্তু দিয়া আছে এইখিনি বস্তু আগতে আমি লিখি লম ঠিক আছে এতিয়া চাওকচোন মই দুটা মানে কি বুলি কয় লম্ব হিনেকে টানি দিলো ওকে আৰু এতিয়া মই দুটা ত্ৰিভুজ কি কৰি হৰবহন কৰি দেখাম তাৰ পিছত এই দুটা ত্ৰিভুজ হৰবহন কৰি দেখাম তাৰপিছত দুটা যোগ কৰি দিম ওকে তেনে হলে আমাৰ প্ৰথম যোনটো দেখাব দিছে চৰ্তটো হেতু দেখাব পাৰিম ঠিক আছে সো আগতে কি বস্তু মানে দিয়া আছে এইখিনি লিখি দিও হা সো ABCD চতুৰ্ভুজৰ কৰ্ণ AC আৰু BDয়ে O বিন্দুত ছেদ কৰে বা ছেদ কৰিছে যাতে OB সমান OD আৰু AB সমান CD এটো বস্তু কি আছে দিয়া আছে ওকে আমি দেখাব লাগে যে কালি ত্ৰিভুজ DOC সমান কালি ত্ৰিভুজ AOB এটো হল প্ৰথমটো ঠিক আছে এটো আমাক দেখাব দিছে এটো হল প্ৰথমটো দ্বিতীয়টো দিছে কালি ত্ৰিভুজ DCB সমান কালি ত্ৰিভুজ ACB ঠিক আছে এটো 2 নম্বৰটো আৰু 3 নম্বৰটো কি দেখাব দিছে D সমান্তৰাল CB অৰ্থাৎ ABCD এটা সমান্তৰিক কত এই তিনটা বস্তু আমাক দেখাব দিছে ঠিক আছে এটা এইখিনি বস্তু আমাৰ দিয়া আছে হা এইখিনি বস্তু আমাৰ দেখাব লাগে এইখিনি আপোনালোকে ধুনিয়াকৈ লিখি লওক ওকে মই সাইড দি দিও ঠিক আছে তাৰপিছত মই ৰাব কৰি ইয়াৰ প্ৰমাণখিনি আৰম্ভণি কৰিম ঠিক আছে এতিয়া আমি প্ৰমাণখিনি চাবচোন প্ৰমাণৰ কাৰণে প্ৰথমতে মই দুটা ত্ৰিভুজটো চাম হা that is DOM ত্ৰিভুজ আৰু ত্ৰিভুজ BNO পৰা ত্ৰিভুজ DOM আৰু BNO ঠিক আছে পৰা আমি পাও যে কি পাও এইখিনি কোণ আৰু এইখিনি কোণ 90 ডিগ্ৰী হ'ব সো এইটো কোণৰ নাম কি হ'ব DMO হ'ব না এইটো কোণৰ কি নাম হ'ব DMO ওকে সো কোণ DMO সমান কি হ'ব BNO সমান 90 ডিগ্ৰী হা BNO সমান কি 90 ডিগ্ৰী again এইটো চাবচোন এইটো কোণ আৰু এইটো কোণ কি হ'ব বিপৰীত কোণ হয়নে যাক আমি কি বুলি কও vertically opposite angles okay so কোণ DOM সমান কি হ'ব কোণ BON এটো হ'ব কিনো বিপৰীত কোণ ঠিক আছে আৰু এইটো বাহু আৰু এইটো বাহু কি দিয়া আছে সমান ঠিক আছে এইটো বস্তু আমাৰ দিয়া আছে যে DO সমান OB এটো বস্তু দিয়াই আছে ওকে এটা কি হ'ব এই দুটা ত্ৰিভুজ কি হৈ যাব হৰবহম ত্ৰিভুজ DMO হৰবহম ত্ৰিভুজ কি হ'বনো BNO হ'ব না ত্ৰিভুজ DMO এইটো ত্ৰিভুজ ওকে আৰু BNO মানে এইটো ত্ৰিভুজ হয়নে চাইলো BNO মানে এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজ কি হ'ব
সৰ্বসম হ'ব নহয় যেহেতু সৰ্বসম হয় গতিকে ইহঁতৰ কালি কি হ'ব সমান হ'ব এতেকে কালি ত্ৰিভুজ DMO সমান কি হ'ব কালি ত্ৰিভুজ BNO নহয় এটো কি শর্ত মতে হ'ব সৰ্বসম ASA হ'ব না তাৰ মানে ASA বুলি দিব পাৰে নাইবা কোণ বাহু কোণ শর্ত মতে কি হ'ব এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব এটা যেহেতু সৰ্বসম হৈছে গতিকে মোৰ এইটো বাহু কি হৈ যাব সমান হৈ যাব এই DM আৰু BN এই দুটা কি হৈ যাব সমান হৈ যাব CPCT ওকে এতেকে DM সমান BN এইটো হ'ল CPCT ঠিক আছে এইটো চাবছো মই এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ কথা আলোচনা কৰিম এইটো ত্ৰিভুজৰ নাম কি হ'ব DMC আৰু ইয়াৰে হ'ব ANB ওকে আকৌ ত্ৰিভুজ DMC আৰু ত্ৰিভুজ ANB ৰ পৰা আমি পাওঁ যে ঠিক আছে এই যে ত্ৰিভুজৰ পৰা আমি কি পাওঁ হেখিনি লিখিম এতিয়া সো CD = AB হ'বনে CD = AB এই দুটা সমান হয় বিপৰীত বাহু এটা সমান্তৰিকৰণ হয় সমান হয় গতিকে CD = কি হৈ যাব CD = AM AB নহয় CD = AB এটো দিয়া আছে বুলি দিব পাৰে ওকে কাৰণ তো প্ৰশ্ন দিয়াই আছিল again আৰু কি আছে নো DM = NB so DM = NB নহয় এটো 1 পৰা দি দিও এটো 1 বুলি দি দিও so 1 ৰ পৰা again এইটো কোণ আৰু এইটো কোণ কি হ'ব 90 ডিগ্ৰী হ'ব so কোণ DMC সমান কোণ কি হ'ব নো BNA হয়নে বা ANB সমান কি 90 ডিগ্ৰী হয়নে এতেকে দুটা ত্ৰিভুজ কি হ'ব নো সৰ্বসম হ'ব হ'বনে নহব DMC ত্ৰিভুজ DMC সৰ্বসম ত্ৰিভুজ ANB কোনটো শর্ত মতে হ'ব সেম এইটো হ'ব বাহু কোণ বাহু ঠিক আছে বাহু কোণ বাহু শর্ত মতে ওকে এতেকে কি হ'ব কালি সমান হ'ব কালি ত্ৰিভুজ DMC সমান কি হ'ব কালি ত্ৰিভুজ ANB এতিয়া মই কি কৰিছো এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম কৰিলো এইটো ত্ৰিভুজ সৰ্বসম কৰিলো ওকে এতিয়া দুটা মই যোগ কৰি দিম ঠিক আছে এইটো আপোনালোকে 1 বুলি দিব এইটো 2 বুলি দিব এইটো ইয়াতে 2 বুলি দি দিও ঠিক আছে আৰু এইটো 3 বুলি দিব কাৰণ মই এতিয়া 1 আৰু 3 যোগ কৰিম ঠিক আছে 1 3 যোগ কৰি পেলে মই প্ৰথম কন্ডিশনটো শো কৰিম প্ৰথম কন্ডিশন যে দিব আনে দেখাব দিছে সেইটো বস্তু মই দেখাম এতিয়া ওকে এটো ঠিক কৰি লব দে এটো 2 বুলি আছে হা এটো 2 ৰ পৰা আমি এটো বস্তু পাইছো হা এখিনি আপুনি লিখি লও মই অলপ সাইড দি দিও ঠিক আছে এইটা আপোনালোক চাবচোন লিখাটো হৈছে এখিনি নহয় এতিয়া মই কি কৰিম 1 আৰু 3 টো যোগ কৰি দিম ঠিক আছে সো 1 + 3 ইমপ্লাই চাবচোন 1 টো কি আছে ত্ৰিভুজ DMO হয়নে সো ত্ৰিভুজ কালি ত্ৰিভুজ DMO প্লাস এটো কালো যোগ কৰিম DMC ৰ লগত ওকে প্লাস কালি ত্ৰিভুজ DMC সমান কি হ'ব নো এতে কি আছে BNO হয়নে সো কালি ত্ৰিভুজ BNO প্লাস ইয়াৰ নাম কি হ'ব ANB হয়নে এটো লিখি দিম সো প্লাস কালি ত্ৰিভুজ ANB এটা চাবচোন DMO plus DMC plus DMC তার মানে কি হবো COD ত্রিভুজ হবো নে চাই লওকচোন this plus this কি হবো COD ত্রিভুজ গতিকে কি হবো কালি ত্রিভুজ COD সমান এটা চাবচোন BNO এটো again ANB মানে এটো ত্রিভুজ এই দুটা ত্রিভুজ কি হবো যোগ কৰিলে কি হবো AOB হবো হয়নে সো কালি ত্রিভুজ AOB গতিকে এক নম্বৰটো মোৰ দেখুৱা হ'ল প্ৰমাণিত কৰা হ'ল যে COD সমান কি AOB হৈছে নে আমাৰ দেখুৱা চাই লওকচোন এখিনি মোৰ হৈছে এক নম্বৰটো এতিয়া মই ইয়াৰ পিছত 2 নম্বৰটো কৰিম ঠিক আছে
আপোনালোকে লিখি লওক, মই অলপ চাইড দি তলৰখিনি মই ৰাব কৰি দিওঁ, ঠিক আছে, নহলে আপোনালোকৰ কনফিউজন হৈ যাব। এতিয়া এইখিনি মোৰ 1 নম্বৰটো দেখুৱাই আছে, 1 নম্বৰটো। এতিয়া আমি 2 নম্বৰটো দেখুৱাম, ঠিক আছে। এই 2 নম্বৰটো কাৰণে চাবচোন মই কি কৰিম, এইটো যে COD আছে নহয়, কালি COD ত্ৰিভুজৰ, ইয়াৰে লগত মই কি যোগ কৰি দিম, BOC ত্ৰিভুজ। দুয়োফালে যদি মই BOC যোগ কৰি দিওঁ, আপোনালোকে চিত্ৰটো চাওকচোন কি হ'ব পাৰে, নিজে অলপ চাই লওক হা। এতিয়ালৈকে মই কৰি আছো, ওকে। ডায়াগ্ৰামটো চাই থাকক যে BOC যোগ কৰিলে মই কি কি পাব পাৰো, লেফট সাইডে কি পাম, রাইট সাইডে কি পাম। এটু মই লাস্ট দিন দিছো, এটু 4 দিম। সো 4 ইমপ্লাইজ, এটু 2 এর কারণে এতিয়া প্রমাণ করিম হা। 4 ইমপ্লাইজ কি আছিল, কালি COD প্লাস কালি BOC যোগ কৰিব দিছিলো না, প্লাস কালি ত্রিভুজ BOC সমান কি হ'ব, ইয়াতে কি আছে ত্রিভুজ AOB হয়নে, সেইটো লিখি দিম, ত্রিভুজ AOB প্লাস ইয়াতে কি যোগ কৰিম, BOC, দুইফালে BOC যোগ কৰি দিম, ত্রিভুজ BOC, দুইফালে মই BOC যোগ কৰিছো। এটা কি হ'ব, এইটো চাওকচোন COD মানে এখিনি, BOC মানে এখিনি, এটা যোগ কৰিলে কি হৈ যাব, BCD হ'বনে নহ'ব। সো এইটো ত্রিভুজের নাম কি হ'ব, কালি ত্রিভুজ BCD, ওকে। সমান কি হৈ যাব, নেক্সট টু AOB মানে এইটো, BOC মানে এইটো, এইটো যোগ কৰিলে কি হৈ যাব, ABC হৈ যাব, তাৰ মানে এখিনি হয়নে। সো ত্রিভুজ কালি ত্রিভুজ ABC, ঠিক আছে। এতিয়া মোৰ 2 নম্বৰটো প্ৰমাণিত কৰা হ'ল যে DCB বুলি দিয়ক বা BCD বুলি দিয়ক, কথাটো একেই, সমান ACB বা ABC, ঠিক আছে। ঠিক আছে, এই নামটো মই যেনেকৈ প্ৰশ্ন দিছে সেনেকৈ লিখি দিওঁ যে DCB সমান কি আছিল, CBA না, ACB, ওকে। দ্বিতীয় নম্বৰটো প্ৰমাণিত কৰা হ'ল হা। তৃতীয় নম্বৰটো কি দিছে, DA সমান্তৰাল BC, DA সমান্তৰাল DA সমান্তৰাল CB, ওকে। এই দুটা বস্তু সমান্তৰাল বুলি দেখুৱাব দিছে, তাৰ মানে ABCD এটা সমান্তৰিক বুলি দেখুৱাব দিছে নহয়। ইট ইজ অলসো ভেৰি ইজি, দেখুৱাব পাৰিম, ওকে। তেতিয়ালৈকে আপোনালোক এইখিনি লিখি লওক, মই তেতিয়া চাইড দি দিওঁ, তাৰে পিছত মই আৰু 3 নম্বৰটো প্ৰমাণ কৰিম হা। এতিয়া 1 আৰু 2টো প্ৰমাণ কৰা হৈছিল আমাৰ হয়নে, এতিয়া আমি 3 নম্বৰটো প্ৰমাণ কৰিম, ঠিক আছে। সো 3 নম্বৰটোৰ কাৰণে চাবচোন আপোনালোকে, ইয়াতে মোক কি দেখাব দিছে, যে DA সমান্তৰাল কি CB, এইটো মই প্ৰমাণ কৰিব দিছে মোক। সো হাউ উইল আই ডু দিস, মই কেনেকৈ কৰিম। তো তাৰে কাৰণে ইয়াতে চাওকচোন, মই অলৰেডি দেখুৱাইছো যে DCB আৰু ACB সমান, দুটা ত্রিভুজৰ কালি নহয়। সো লিখি দিও একবাৰ এইটো বস্তু, যেহেতু কালি ত্রিভুজ এটু কি আছে DCB সমান কালি ত্রিভুজ ACB, তাৰ মানে এইটো ত্রিভুজ আৰু এইটো ত্রিভুজৰ যেহেতু সমান হয়নে কালি, ইয়াতে মই কি এটা সাধাৰণ ভূমি পাই আছিলো নাই, দুটা ত্রিভুজৰ BC, গতিকে আৰু দুটা হিহঁতৰ যেহেতু ত্রিভুজৰ কালি সমান, গতিকে তেতিয়া আমি কি জানো যে যদি দুটা ত্রিভুজৰ ভূমি একে হৈ থাকে আৰু কালি দুটা সমান হৈ থাকে, তেনেহলে হিহঁতে দুটা সমান্তৰাল বাহুৰ মাজত অৱস্থিত হয়, তাৰ মানে DC প্যাৰেলাল কি হৈ যাব, AB, ওকে, ভেৰি ইজি। সো অৰ্থাৎ যেতিয়া দুটা ত্রিভুজৰ, ঠিক আছে, এতিয়া দুটা ত্রিভুজৰ কালি সমান হয় আৰু একে ভূমি, এইটো ভূমি হ'ব CB হয়নে, CBৰ ওপৰত অৱস্থিত, গতিকে সেই দুটা ত্রিভুজটো কাৰ মাজত থাকিব, দুটা সমান্তৰাল ৰেখাৰ মাজত থাকিব, ঠিক আছে। গতিকে দুটা ত্রিভুজ কি হ'ব, দুটা সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হ'ব, গতিকে কি হ'বনো, DC সমান্তৰাল কি হ'ব, AB হ'ব হয়নে, DC সমান্তৰাল কি AB, DC সমান্তৰাল AB, ওকে।
তাৰ মানে মোৰ তৃতীয় পইণ্টটো দেখুৱা হ'ল হয়নে এইটো ডিসি সমান্তৰাল এবি আৰু ডিসি সমান এবি বুলি বস্তু দিয়াই আছে হয়নে আচ্ছা এটা চাবচোন ডিসি বুলি দিব পাৰি কিন্তু ডি একচুয়ালি এই দুটা সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হৈ আছে ঠিক আছে হয়নে এইটো বস্তু এনেকি আছে এইটো বস্তু এনেকি আছে তাৰ মানে দুটা সমান্তৰাল ৰেখা হ'ব ডি সমান্তৰাল সিবি এইটো বস্তু অলপ ভুল হৈ গ'ল আপোনালোকে ঠিক কৰি ল'ব ডি সমান্তৰাল সিবি ওকে সরি ফর দিস এইটো বস্তু অলপ মিসকনসেপশন হৈ গ'ল তাৰ মানে যেতিয়া এইটো ত্ৰিভুজ একে মানে কালি আছে আৰু একে ভূমি আছে তেতিয়া কি হ'ব হাতে দুটা সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হয় আৰু সেই দুটা ৰেখা কোন দুটা হ'ব এইটো আৰু এইটো হ'ব ডি আৰু সিবি ওকে সেই গতিকে ডি সমান্তৰাল কি হৈছে সিবি ওকে ডি সমান্তৰাল সিবি কি হ'ব ডি সমান্তৰাল সিবি অৰ্থাৎ মানে কি এতিয়া যেহেতু ডি সমান্তৰাল সিবি আৰু এইটো বস্তু দিয়া আছে ডিসি সমান এবি হয়নে ডিসি সমান এবি হয়নে ডিসি সমান কি এবি তাৰ মানে বিপৰীত বাহুবোৰ সমান্তৰাল হৈ আছে এটা আৰু এইযোৰ বিপৰীত বাহু সমান হৈ আছে গতিকে এবিসিডি কি হৈ যাব এটা সমান্তৰিক হৈ যাব ঠিক আছে সো যেহেতু ডি সমান্তৰাল সিবি আৰু ডিসি সমান এবি গতিকে কি হ'ব এবিসিডি এটা সমান্তৰিক হয় এটাকে প্ৰমাণিত কৰা হ'ল ডি সমান সিবি ঠিক আছে সমান্তৰাল আৰু ডি সমান্তৰাল সিবি আৰু ডিসি সমান এবি গতিকে এবিসিডি কি হৈ যাব এটা সমান্তৰিক হ'ব ওকে এদিকে মোৰ তিনটা পইণ্টস প্ৰমাণিত কৰা হ'ল ঠিক আছে বুজি পাইছে না কথাখিনি যদি বস্তুটো বুজি পোৱা নাই নহয় প্লিজ আপোনালোকে ভিডিওটো ব্যাক কৰিব ব্যাক কৰি পৰি ধুনিয়াকে মানে মোৰ কথাবিলাক শুনাৰ চেষ্টা কৰিব যে মই কি কথা কৈ আছো ওকে আৰু যিমান বাৰ বাৰ চাব শুনি থাকিব নহয় your concept will be very much clear আপোনালোক ক্লিয়াৰ কনসেপ্ট হৈ যাব আৰু ধুনিয়াকে লিখিব ঠিক আছে আৰু এই কোৱেশ্চন নম্বৰ 6 টো যে আছে গুটেখিনি তিনটা কোৱেশ্চন আছিল ইয়াতে মই ধুনিয়াকে প্ৰমাণ কৰি দেখাই দিছো আপোনালোকে ধুনিয়াকে লিখি লওক ওকে